Suzamuddin Laskar. Honorable Minister. Question number 2. সদনৰ উত্তৰসমূহ দিয়া আছোঁ এইটো কৰি মই মাননীয় অধ্যক্ষ মহোদয়, আমার পঞ্চায়েত গ্রামোন্নয়ন বিভাগের সমগ্র রাজ্যে 862টি ট্যাক্স কালেক্টর আছে, কিন্তু তার ভিতৰত হাইলাকান্দি জেলায় 24টি, কিন্তু কোনো প্রমোশন হয়নি। কমিশনার অফিস থেকে 18/6/2025 তারিখে এটা খসড়া গ্রেডেশন তৈরি হয়েছিল, কিন্তু আজ পর্যন্ত তার কোনো খবর নাই। তাই মাননীয় মন্ত্রী মহোদয়ের কাছে আমার অনুরোধ যে আমার জেলায় 62টি গাঁও পঞ্চায়েতের মধ্যে মাত্র 27 জন জিপি সেক্রেটারি আছে। প্রমোশন হলে আমার এই সমস্যাটি সমাধান হয়। Honorable Minister. অধ্যক্ষ ডাঙৰীয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৰ্তমান আমাৰ 242গৰাকী কনিষ্ঠ সহায়ক আছে আৰু এই কনিষ্ঠ সহায়কসকলক ইতিমধ্যে আমাৰ পদোন্নতি দিয়া হৈছে তেওঁলোকক একাউণ্টেণ্ট হিচাপে। আৰু বাকী যিসকল জুনিয়ৰ এছিষ্টেণ্ট বা টেক্স কালেক্টৰ আছে, টেক্স কালেক্টৰৰ কাৰণে ইতিমধ্যে আমি গ্ৰেডুৱেশ্যন লিষ্টটো আমি ইতিমধ্যে বনাইছোঁ আৰু তেওঁলোকৰ ছাৰ্ভিচ চিলটো হোৱা নাই। গতিকে আমি যোৱাকালি ৰিভিউ কৰিছোঁ, আগন্তুক দিনত তেওঁলোকৰ কাৰণে ছাৰ্ভিচ চিল প্ৰিপেয়াৰ কৰি পেলাই পদোন্নতি দিয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব। যেনেকুৱাকৈ জুনিয়ৰ এছিষ্টেণ্টক আমি পদোন্নতি দি পেলাই যেনেকুৱাকৈ একাউণ্টেণ্ট দিছোঁগৈ, ঠিক তেনেকুৱাকৈ টেক্স কালেক্টৰ বা ৰোড মহাৰাসকলকো আমি পদোন্নতি দিব লাগিব বা অন্য কামত দিব লাগিব। কাৰণ কিয়, যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমাৰ চৰকাৰখনে ইতিমধ্যে গাঁও লেভেলত সকলো ধৰণৰ টেক্স কালেকশ্যন আমি উইথড্ৰ কৰিছোঁ, এক্সেপ্ট ৱাইন শ্বপত বাহিৰে বা ব্ৰিক ইণ্ডাষ্ট্ৰিৰ বাহিৰে। গতিকে টেক্স কালেক্টৰসকলৰো এতিয়া বিশেষ তেনেকুৱা কাম নাই এজ এ টেক্স কালেক্টৰ হিচাপে, আৰু যাৰ কাৰণে এতিয়া আমি বহুতক জিপি ছেক্ৰেটাৰী হিচাপে ৰাখিছোঁ এটাচ কৰি পেলাই। আগন্তুক দিনত ছাৰ্ভিচ চিল বনাই পেলাই তেওঁলোক নতুন পদত যাতে মকল কৰিব পৰা যায় তাৰ কাৰণে বিভিন্ন ব্যৱস্থা লোৱা হ'ব। ঠিক আছে।